প্ৰথম কথাটো বিৰাট ভয় লাগি আছে কাৰণ কি নাম দি মাটি মানে এটা কাল্ট ক্লাছিক সং হয় আৰু দেউতা নিপন গোস্বামী ইমান ধুনীয়াকৈ কৰিছিলে গীতটো আৰু আজি মানে কি হৈছে কস্টিউম দেখিবলৈ ইমান ধুনীয়া দিল্লীৰ পৰা কস্টিউম আনা হৈছে আমাৰ প্ৰডিউচাৰ্ছ যিহেতু সকলোৱে জানে সঞ্জীৱ নাৰায়ণ অক্ষতা নাৰায়ণ আমাৰ কস্টিউমছত মানে তেওঁলোকে কোনো কম্প্ৰমাইজ কৰা নাই আমাৰ টিকটিক ইজ আৰ ষ্টাইলিষ্ট আৰু সি দিল্লীৰ পৰা গোটেই কস্টিউমছ লৈ আহিছে খুব ধুনীয়া দেখিবলৈ কিন্তু ইমান গৰম আৰু ইমান আনকমফৰ্টেবল অলপ কষ্ট হৈছে কিন্তু এটা যে কয় কষ্টৰ ফল সদায় মিঠা হয় আশা কৰিছোঁ মিঠা যেন হয় লোকেশ্যনটো দেখিছে বিৰাট ধুনীয়া আমাৰ আৰু এতিয়া আমি একেলগে ওলাই যাম 6-7 দিনৰ টুৰ আছে গানটোৰ কাৰণে গতিকে প্লিজ প্ৰে যাতে গানটো ধুনীয়া হয় আৰু দেউতা ডক্টৰ বেজবৰুৱা ছবিখনত আমি যেন জাষ্টিছ কৰিব পাৰোঁ থেংক ইউ আজি মই ফাৰ্ষ্ট টাইম ইয়ালৈ আহিছোঁ ডক্টৰ বেজবৰুৱা চিনেমাৰ লাষ্ট শিডিউল ডক্টৰ বেজবৰুৱা টুৰ লাষ্ট শিডিউল এটা অতি সুন্দৰ গীত কি নাম দি মাতিম বুলি তাৰ শ্বুটিঙৰ বাবে আহিছোঁ প্ৰাকৃতিক সৌন্দৰ্য ক'বই নালাগে তেতিয়াৰ পৰা একদম মোহিত কৰি থৈছে তাৰ মাজত শ্বুটিং কৰিও ভাল লাগিছে ঠাণ্ডা ঠাণ্ডা বতাহো আহি আছে ইমান ধুনীয়া চিনেৰী ইয়াত আছে এইবিলাক এক্সপ'জ অসম ইণ্ডাষ্ট্ৰীত হৈ আছে লাহে লাহে আৰু বাহিৰৰ ইণ্ডাষ্ট্ৰীও এতিয়া আহিব বুলি মোৰ ভৰসা এটা আছে কাৰণ ইমান ধুনীয়া নেচাৰেল লোকেশ্যন ইয়াত সিহঁতে পাই আছে চ' মই আশাবাদী যে ইয়াত আৰু মানুহে যাতে আহে এই প্ৰাকৃতিক সৌন্দৰ্য যাতে আৰু পৃথিৱীৰ মানুহে দেখা পায় সেয়াই আমাৰ প্ৰচেষ্টা আৰু এতিয়া আমাৰ কৰিঅ'গ্ৰাফি চলি আছে গোটেইখিনি লাইট আপ কৰি আছে ৰেডি কৰি আছে চ' হোপফুলি চিনেমাখন দৰ্শকে আদৰি লয় খুব ভাল পায় যাতে খুব কষ্ট কৰিছোঁ আমি চিনেমাখনৰ বাবে